চৰকাৰে আমাক সহায় কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে তহঁতি ভালকৈ এছেছমেণ্ট কৰ যি পুঁজি লাগে চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিব গতিকে পুঁজিৰ কোনো অসুবিধা ৰাজ্য চৰকাৰে সন্মুখীন নহয় খালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটাই কৈছে যে যাৰ হোৱা নাই তেওঁলোকৰ নাম আহিব নালাগে সেইকাৰণে তিনিটা লেয়াৰত চেকিং কৰিব দিছে প্ৰথম এটা সাৰ্ভে হ'ল সেকেন্ড সাৰ্ভে হ'ল থাৰ্ড সাৰ্ভে হ'ল আৰু পোৰ্টেলটো তেখেতসকলে আমাক দিছিলে যে পোৰ্টেলত কৰ ফটাফট হৈ যাব গতিকে আমাৰ টাৰ্গেট আছে যে পূজাৰ আগতে আমি যাতে মানুহক সহায় কৰিব পাৰোঁ আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে যেনেকৈ হওক আমাক হাত খুলি সহায় কৰিব বাট উইদিন দ্য নৰ্মছ যিটো আমাৰ PDN নৰ্মছ আছে SDM নৰ্মছ আছে উইদিন দ্য নৰ্মছ যিমান পুঁজি লাগে তেওঁলোকে আমাক সহায় কৰিব টাকা ডেমেজ হৈছে তাতো চেণ্ট্ৰেল গভৰ্ণমেণ্ট আমাক কিমান কিবা ওলাই এছেছমেণ্ট ওলাইছে মই এতিয়ালৈকে আমি এছেছমেণ্ট কৰিব তাত পৰা নাই কাৰণ এতিয়া সম্ভৱো নহয় কিন্তু যিখন ৱালৰ কথা কৈ আছে গাৰ্ড ৱাল অকল সেইখন বনাব গ'লে 150 কোটি টকা লাগিব কিন্তু আমিতো হাৰি নাযাওঁ যি আছে আমি কৰি ল'ম আমি দুইখন জিলাকে আমি নতুন ৰূপত সজাই তুলিম